আজি সংবাদমেলখনৰ বিষয়বস্তুটো আছিলে যে এই বিশেষকৈ পূৰ্ত অষ্ট্ৰেলিয়াত আৰু ডাবলিয়ান মানুহখিনি যি অসমত স্থায়ীভাৱে আছে তেওঁলোকে যে সংৰক্ষণ পাব লাগে এই কথাটো এটা জৰুৰী কথা। এই কথাটো 1950 চনমানৰ চলি আহিছে, ভাৰতীয় সংবিধানত এই কথাবিলাক আছে। তাৰপিছতো 2012-11 চনত ইতিমধ্যে চৰকাৰে এক্সপাৰ্ট কমিটি গঠন কৰিছিলে, 3জনীয়া দায়িত্বশীল বিষয়াক লৈ। তেওঁলোকে সেইটো চৰকাৰৰ ঘৰত দিয়াৰ পিছতো দেখা গ'ল যে 2019 চনত তেওঁলোকে মাত্ৰ 37টা জাতিহে জনজাতিহে তেওঁলোকে জনজাতি বুলি আপোনালোকে কৈ আছে, কিন্তু আমি কৈছোঁ অনুসূচীকৰণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে সেই উদ্যোগটো ল'লে। কিন্তু তাৰ লগতে যে দ্বিতীয় ভলিউমত পাৰ্ট 2ত যিটো আছিলে সেই পাৰ্ট 2ত একে কথাই উল্লেখ কৰিছিলে, প্ৰায় 38টাৰো বেছি জাতিক তেওঁলোকে যিটো নেকি চিডিউল কাষ্ট অৰ্ডাৰ পাব লাগে 1950 নিয়ম মতে সেই কামটো চৰকাৰে কৰা নাই। গতিকে আমিও এইটো অনুৰোধ জনাইছোঁ যে আমাৰ সংগঠনৰ ফালৰ পৰা তেখেতসকলে এই কামটো আগবঢ়াই নিব লাগে। আৰু এটা কথা যে এই মানুহখিনিৰ মাজত আচলতে কোনো ধৰণৰ বিৰোধ থকা উচিত নহয়। তেওঁলোকে ইজনে সিজনক গালি পৰা, ইজনে সিজনক বিৰোধ কৰা, আচলতে তেওঁলোকৰ সমাজখন এটাই, সাংস্কৃতিকগতভাৱে সামাজিকগতভাৱে তেওঁলোকে একেই লোক, তেওঁলোকে একেলগেই থাকিব লাগিব। গতিকে কোনো বিৰোধৰ প্ৰশ্ন ইয়াত নাই। কিন্তু কিছু সংগঠনৰ ফালৰ পৰা এনেবোৰ কথা আহিলে আচলতে কথাবিলাক বেয়া দেখা যায়, সম্প্ৰীতি ভাঙি যায়, তেওঁলোকৰ মাজত বিভাজন হ'ব। এই কথাবিলাক অলপ লক্ষ্য ৰাখিব লাগিব। গতিকে আমি সুচিন্তিতভাৱে চৰকাৰক দাবী জনাইছোঁ যে আমি যিখিনি পাব লাগে, যিটো পাৰ্ট 2ত যিখিনি জাতি আছে তেওঁলোকে একেধৰণে আগবাঢ়ক। আৰু যিটো 36 জাতিয়ে যিটো তেওঁলোকে এই অনুসূচীকৰণৰ দাবীটো আগবঢ়াই লৈ গৈ আছে তাত আমি সমৰ্থন জনাইছোঁ। আৰু সকলোৱে একেলগে বস্তুটো আগবঢ়াই লৈ যাব পাৰিলে আচলতে অসমত এই কথাটো সুন্দৰ হ'ব বুলি আমি আশা কৰোঁ। আৰু আজিৰ সংবাদমেলখন এই বিষয়তেই আছিলে।